মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ পাঠ 11 মাইনৰ টনচিলাইটিছ নামৰ পাঠটি। তোমালোকে পাঠটি হ'বলৈ চাগে পঢ়িছা, ভালকৈ ধুনীয়াকৈ পঢ়ি ল'বা। পঢ়ি লোৱাৰ পাছত তোমালোকে বুজি পাবা যে এই পাঠটিত কি টনচিলাইটিছৰ বিষয়ে তোমালোকক থুলমূলকৈ আভাস দিছে যে টনচিলাইটিছ কি আৰু টনচিলাইটিছৰ পৰা আমি হাত সাৰিবলৈ কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগিব, এইখিনি তোমালোকক থুলমূলকৈ আভাস দি আছে, যাতে তোমালোকে থুলমূলকৈ আভাস পায়েই তোমালোকে টনচিলাইটিছৰ বিষয়ে কি কৰিব পাৰিবা, সাৱধানতা অৱলম্বন কৰিব পাৰিবা, টনচিলাইটিছৰ বিষয়ে তোমালোকে জানিব পাৰিবা। টনচিলাইটিছ ৰোগৰ বিষয়ে এইখিনিকে দিয়া আছে, আৰু পিছত চোৱা কি আছে। তোমালোকে জানানে মাইনৰ টনচিলাইটিছ পাঠটি কোনে লিখিছিল? পাঠটি লিখিছিল এজন ডক্টৰজনৰ নাম কি আছিল? কিৰণময়ী তামুলী তেওঁৰ নাম। আৰু ইয়াতে তোমালোকৰ লেখকৰ পৰিচয় দিয়া আছে। লেখকৰ পৰিচয়খিনি তোমালোকে শিকি ল'বা। লেখকৰ পৰিচয় আহে, আৰু যদিও নাহে তেনেহ'লে তোমালোকে এইখিনি শিকিলেতো তোমালোকৰ একো লোকচান নহয়, তোমালোকে শিকি ল'বা। ভৱিষ্যতত এনেকুৱা লেখকৰ বিষয়ে কিছুমান তোমালোকে ডাঙৰকৈ পঢ়িবলৈ পাবা। তেতিয়া কি হ'ব, তোমালোকে এতিয়া থুলমূলকৈ জানিলে পিছত আৰু তোমালোকৰ দিগদাৰ নহ'ব। লেখকৰ পৰিচয়: ডক্টৰ কিৰণময়ী তামুলী 1952 চনত তেওঁ জন্মগ্ৰহণ হৈছিল আৰু মৃত্যু হ'ল 2021। এনেকুৱা দিয়া থাকিলে মানে জন্ম চনটো মানে শ্বৰ্টকৈ দিয়া থাকে, আৰু শ্বৰ্টকৈ লিখি দিয়া থাকে। তাৰমানে 1952 চনত তেওঁৰ জন্ম আৰু মৃত্যু হ'ল 2021 খ্ৰীষ্টাব্দত। অসমীয়া সাহিত্যৰ এটা পৰিচিত নাম। ডক্টৰ পেহী নামেৰে সহজ সৰল ভাষাত শিশু উপযোগীকৈ মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ আলোচনী দুখনত বিভিন্ন ৰোগ সম্পৰ্কীয় তেওঁৰ লেখা প্ৰকাশ পাইছিল। মানে তেওঁ মৌচাক আৰু নতুন আৱিষ্কাৰ আলোচনীত তেওঁ বিভিন্ন ৰোগৰ বিষয়ে কি কৰিছে, আলোচনা তাতে থুলমূলকৈ আলোচনা দিয়া আছে। ৰোগ সম্পৰ্কীয় সজাগতা, মানুহক ৰোগ সম্পৰ্কৰ বাবে সজাগতা কৰিবলৈ তেওঁ কি কৰিছিল, এই আলোচনীবিলাকত তেওঁ ৰোগৰ বিষয়ে লিখিছিল। এই লেখাসমূহ জনা নজনা ৰোগৰ কথা নামেৰে 2002 খ্ৰীষ্টাব্দত গ্ৰন্থ আকাৰে প্ৰকাশ পায়। এইখিনি তেওঁ কি কৰিছিল, 2002 চনত তেওঁ গ্ৰন্থ আকাৰে জনা নজনা ৰোগৰ কথা নামেৰে এটা গ্ৰন্থ তেওঁ কিমান চনত, 2002 চনত কি হৈছে, প্ৰকাশ পায়। অপৰাজেয় 2004, শহা আৰু কাছৰ দৌৰ 2010 তেওঁ লিখা এইখিনি পুথি, বুজিছা। তেওঁ লিখা দুখন শিশু উপন্যাস হ'ল কি, ইয়াৰ লগতে টেমছৰ দুয়োপাৰ 2002 আৰু আমেৰিকা 2006 তেওঁৰ দুখন ভ্ৰমণ কাহিনী। টেমছৰ দুয়োপাৰ আৰু আমেৰিকা হ'ল তেওঁৰ দুখন ভ্ৰমণ কাহিনী তেওঁ লিখা। কোনে লিখিছিল? ডক্টৰ কিৰণময়ী তামুলীয়ে লিখিছিল। এইখিনি তোমালোকে শিকি ল'বা। লেখকৰ পৰিচয় আহে, কিছুমান স্কুলত লেখকৰ পৰিচয় আহে, কিছুমানৰ নাহে। কিন্তু তেনেহ'লে তোমালোকে শিকিলে মোৰ মতেতো কোনো অসুবিধা নহ'ব বা কোনো হেৰি নহ'ব। আজিকালিতো ইমান এটা পৰীক্ষা তোমালোকৰ চাপো নহয়, দুটা লেচন বা 3টাকৈ লেচন দিয়া থাকে। 3টা লেচনৰ ওপৰত তোমালোকৰ পৰীক্ষাবিলাক দিয়া থাকে। তেনেহ'লে তোমালোকে কি কৰিবা, এইখিনি শিকি ল'বা। এইখিনি শিকি ল'লে ভৱিষ্যততো ইয়াত পৰা তোমালোকে কিবা তাৰপিছত নেক্সটত তোমালোকে পাইছা জানি থওঁ আহা। ভাইৰাছ সম্বন্ধীয় চমুটোকা আছে কিছুমান, ভাইৰাছ, এণ্টিবায়'টিক, হৃদপিণ্ড, কিডনী, এইখিনি চমুটোকা তোমালোকে এইখিনি শিকি ল'বা। ইয়াৰ বিষয়ে ভাইৰাছ হ'ল অনুবীক্ষণ যন্ত্ৰৰে দেখা পোৱা এবিধ অতি সূক্ষ্ম জীৱ। ই বেক্টেৰিয়াতকৈও সৰু। ভাইৰাছ হ'ল কি, এটা আমি খালী চকুৰে দেখিব নাপাওঁ ভাইৰাছবিলাকক। তাক দেখিবলৈ হ'লে আমি অনুবীক্ষণ যন্ত্ৰৰ দৰকাৰ হয়। ই ইমান সৰু যে আমি কি কৰিব পাৰোঁ, মানে অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখিব পাৰোঁ। নিৰ্জীৱ অৱস্থাত ই বায়ুমণ্ডলত ঘূৰি ফুৰে। মানুহ বা আন জীৱদেহত প্ৰৱেশ কৰাৰ পাছত ই বংশ বিস্তাৰ কৰে।
ইয়াৰ ফলত মানুহ বা আন জীৱ এটা ৰোগাক্ৰান্ত হয়। মানে ভাইৰাছ বুলিলে তুমি দেখা পোৱা নাযায়, এনেই মানে বায়ুত এনেই ঘূৰি ফুৰি থাকে, কিন্তু মানুহৰ যেতিয়া সংস্পৰ্শলৈ আহে সি সেই তাতে বাস কৰিবলৈ লয় আৰু মানুহক কি কৰে, ৰোগত আক্ৰান্ত কৰে। তোমালোকে এইখিনি ভালকৈ ভাইৰাছ এণ্টিবায়'টিক এইখিনি শিকি ল'বা। আৰু তোমালোকে যেতিয়া ধৰা ডক্টৰে ডিগ্ৰী পঢ়িবলৈ যাবা তেতিয়া এইখিনি তোমালোকৰ কি হ'ব, দৰকাৰ হ'ব। এইখিনি এণ্টিবায়'টিকৰ অসমীয়া প্ৰতিশব্দ হৈছে প্ৰতিজৈৱিক। আমাৰ শৰীৰত থকা কোনো অপকাৰী অণুজীৱ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থক এণ্টিবায়'টিক বুলি কোৱা হয়। আমাৰ শৰীৰত যেতিয়া বেমাৰ আজাৰ হয় তেতিয়া আমাক এই বেমাৰৰ অণুজীৱবিলাকক মানে ভাইৰাছবিলাকক কি কৰিবলৈ, ধ্বংস কৰিবলৈ কি হয়, এণ্টিবায়'টিক দিয়া হয়। চিকিৎসকৰ পৰামৰ্শ অবিহনে আমি এণ্টিবায়'টিক গ্ৰহণ কৰিব নালাগে, নহ'লে ইয়াৰ ফল বিপৰীতহে হ'ব। যদি ডক্টৰে তোমালোকক প্ৰেছক্ৰিপশ্যন দি কয় যে তোমালোকে এণ্টিবায়'টিক খাব লাগে, তেতিয়াহে এণ্টিবায়'টিক খাব লাগে, নহ'লে অযথা তুমি নিজে নিজে কিনি এণ্টিবায়'টিক খাব নালাগে। ইয়াৰ ফলত কি হয়, আমাৰ আৰু উপকাৰৰ সলনি অপকাৰহে হয়। হৃদপিণ্ড হৈছে মানুহৰ শৰীৰৰ এটা আভ্যন্তৰীণ অংগ। ই আমাৰ দেহত পাম্পৰ দৰে কাম কৰি তেজবোৰ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে। মানে হৃদপিণ্ডৰ কাম তোমালোকেতো বুজি পাইছা। তেজবোৰ আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ কি কৰে, পঠিয়াই দিয়ে। হৃদপিণ্ড মানুহৰ বুকুৰ বাওঁফালে থাকে। ই ত্ৰিভুজাকৃতিৰ, আহঁতৰ পাত এখিলাৰ দৰে। মানুহৰ হৃদপিণ্ড চাৰিকোঠালিযুক্ত। মানুহৰ হৃদপিণ্ডবিলাক কি হৈছে, চাৰিকোঠালিযুক্ত। কিডনীক অসমীয়াত বৃক্ক বুলি কয়। ই মানুহৰ প্ৰধান অংগ। কিডনীয়ে মানুহৰ তেজৰ পৰা অদৰকাৰী পদাৰ্থ বৰ্জন কৰি তেজ বিশুদ্ধ কৰে। ইয়াৰ লগতে আন জুলীয়া পদাৰ্থবোৰো পৰিশোধন কৰি প্ৰস্ৰাৱ ৰূপে উলিয়াই দিয়ে। কিডনীৰ কি কাম তোমালোকে বুজি পাইছানে? কিডনীয়ে মানুহৰ তেজৰ পৰা বেছি অদৰকাৰী যিবিলাক বস্তু আমাৰ দৰকাৰ নহয় সেইবিলাক বস্তু কি কৰে, পদাৰ্থ বৰ্জন কৰি তেজ বিশুদ্ধ কৰে। তেজবিলাক আমাক কি কৰে, শুদ্ধ কৰে, যাতে ইয়াত বেক্টেৰিয়া বা বেলেগ ক্ষতিকাৰক বস্তু ইয়াত থাকিবলৈ নিদিয়ে। ইয়াৰ লগতে আন জুলীয়া পদাৰ্থবোৰো পৰিশোধন কৰি প্ৰস্ৰাৱ ৰূপে আমাক কি কৰে, উলিয়াই দিয়ে। কিডনীৰ কাম হ'ল এইটো। তাৰপিছত চোৱা ক্ৰিয়াকলাপত কি আছে। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। বৃত্তটো তোমালোকে আগৰ পাঠবিলাকতো পাই আহিছা। এতিয়া আৰু মই তোমালোকক আৰু বেছিকৈ বুজাই দিয়াৰ একো কথা নাই। সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে? কিয়? খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে, বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে, শুকান কাহ হোৱাৰ সম্ভাৱনা থকাৰ বাবে, ডিঙিত বগা চামনি পৰাৰ সম্ভাৱনা থকাৰ বাবে। কোনটো শুদ্ধ হ'ব? বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে। বীজাণুৱে যাতে আমাক দাঁতত বা মুখত লাগি ধৰি আমাৰ বেমাৰ আজাৰ পেটৰ ভিতৰত সোমাই যাব নোৱাৰে, সেইকাৰণে আমি কি কৰিব লাগে, দাঁত মুখ সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। তাৰপিছত চোৱা, মন্ত্ৰী আৰু জোনটিৰ মনটো কিয় বেয়া লাগি আছিল? কিয় মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে সিহঁতৰ বেয়া লাগি আছিল। এতিয়া তেনেহ'লে কোনটো শুদ্ধ হ'ব? তেনেহ'লে তোমালোকে কটো কি কৰিবা, পূৰা চাৰ্কেলটো বৃত্তটো পূৰ্ণ কৰি দিবা। পৰীক্ষাত আহিলে তোমালোকে এই বৃত্তটো পূৰ্ণ কৰি দিবা। বাহিৰত নোলাবা, ভিতৰটো পূৰা ধুনীয়াকৈ গোলকৈ কাঠ পেঞ্চিল নহয় বা কলমেৰে তোমালোকে কি কৰিবা, পূৰা ফিল আপ কৰি দিবা। তাৰপিছত আহা নেক্সট প্ৰশ্নটোত কি আছে। 2 নম্বৰটো চোৱা, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো ইম্পৰ্টেণ্ট নহয়, তোমালোকক মই দিয়া নাই। তাৰপিছত চোৱা 3 নম্বৰটো তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা। শব্দ আছে, অৰ্থৰ সৈতে মিলাবলৈ দিছে। মই তোমালোকক বহীত লিখি দিছোঁ, সেইখিনি তোমালোকে চাই লোৱা। প্ৰশ্নটো কি আছে চোৱা, সাৰ্থক, খককাই, আক্ৰান্ত শব্দবিলাক আৰু অৰ্থ হ'ল শৰীৰৰ জোৰা, উখহা এবিধ ৰোগ। এতিয়া কোনটো কোৱাৰ লগত মিলিব তোমালোকে চাই লোৱা।
প্ৰথমতে আছে সাৰ্থক। সাৰ্থক শব্দৰ অৰ্থ হ'ল উদ্দেশ্য সিদ্ধি হোৱা বা সফল। দুটাৰ মাজত এটা লিখিলে হ'ব উদ্দেশ্য সিদ্ধি হোৱা বা সফল বুলি লিখিলেও হ'ব। স্পষ্ট হোৱা নাই উদ্দেশ্য কলমটো খকখকাই খুক খুকাই। বৰ কৈ মুখ নেমেলাকৈ মৰা হাঁহি। মুখ নেমেলাকৈ মৰা হাঁহিক কি বুলি কোৱা হয়? খুক খুকাই। গ্ৰন্থি জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ। তাৰপিছত আছে আক্ৰান্ত। আক্ৰান্ত শব্দৰ অৰ্থ হ'ল পীড়িত। চামনি মানে বস্তুৰ ওপৰত পৰা তৰপ। তাৰপিছত আছে পটককৈ। পটককৈ মানে শব্দৰ অৰ্থ হ'ল অতি কম সময়ৰ ভিতৰত বা লৰালৰিকৈ। বাত বিষ শৰীৰৰ জোৰা উখহা এবিধ ৰোগ। তাৰপিছত আমি পালোঁ 4 নম্বৰ। 4 নম্বৰত কি আছে? প্ৰশ্ন। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। মাইনু স্কুললৈ কিয় যোৱা নাছিল? উত্তৰটো হ'ব মাইনু তোমালোকেতো জানাই কিহৰ কাৰণে যোৱা নাছিল? জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে তাই স্কুললৈ যোৱা নাছিল। উত্তৰটো এনেকুৱা লিখিব লাগিব মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে স্কুললৈ যোৱা নাছিল। অসমীয়া প্ৰশ্নবিলাক পূৰা লিখিব লাগে, নহ'লে তোমালোকৰ নম্বৰটো কিন্তু তোমালোকৰ স্কুলত যদি তোমালোকে আৰু সৰুকৈ লিখিব পাৰি বা আৰু সৰুকৈ লিখিলেও তোমালোকক নম্বৰ দিয়ে, তেনেহ'লে তোমালোকে সৰুকৈ লিখিবা। কেনেকৈ লিখিবা? জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে লিখিলেও হ'ব। মাইনু স্কুললৈ কিয় যোৱা নাছিল? জ্বৰ আৰু ডিঙিৰ বিষ বুলি লিখিলেও হ'ব। খ নম্বৰটো চোৱা, মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল? উত্তৰটো হ'ব মাইনুক টনচিলাইটিছ হোৱাৰ বাবে ঠাণ্ডা পানী খাবলৈ মনা কৰা হৈছিল। এতিয়া তোমালোকে যদি আৰু শ্বৰ্টকৈ লিখিব যোৱা তেনেহ'লে টনচিলাইটিছ বুলি লিখিলেও হ'ব। কিন্তু মোৰ মতে একেবাৰে সৰুকৈ লিখিলে কি হ'ব জানা? তোমালোকে যেতিয়া ডাঙৰ ক্লাছত উঠিবা তেনেহ'লে তোমালোকৰ এইটো অভ্যাসেই থাকি যাব। সৰুকৈ লিখিবা, পূৰা বাক্যটো নিলিখাকৈ আহিবা। কি হ'ব? তেতিয়া নম্বৰটো তোমালোকক কমকৈ দিব। যেতিয়া ডাঙৰ ক্লাছত ক্লাছ 9, 8, 9ত উঠিবা তেতিয়া বা হাই ছেকেণ্ডেৰীত উঠিবা তেতিয়া আমাৰ লিটাৰেচাৰ ছাবজেক্ট বা অসমীয়া মাতৃভাষা ছাবজেক্ট, সেই ছাবজেক্টটোক ডাঙৰকৈ লিখিলেহে নম্বৰটো পোৱা যায়, মানে ভালকৈ লিখিলে। এতিয়া ছ'চিয়েল ছায়েন্স হ'লে বেলেগ কথা। ছ'চিয়েল ছায়েন্স খালি উত্তৰটো লিখিলেই হ'ব, কিন্তু অসমীয়াৰ ক্ষেত্ৰত বা ইংলিছ ধৰা লিটাৰেচাৰৰ ক্ষেত্ৰত হ'লে এনেকুৱা নহয়। তোমালোকৰ স্কুলত যদি মানে তেনেহ'লে লিখিব পাৰা, একো নহয়। গ নম্বৰটো চোৱা, মাইনুক কোনে জোকাইছিল? উত্তৰটো হ'ব মাইনুক মুন্তি আৰু জোন্তীয়ে জোকাইছিল। শ্বৰ্টকৈ লিখিলে তোমালোকে মুন্তি আৰু জোন্তীয়ে লিখিলে হ'ব। টনচিল কি? টনচিল উত্তৰ হ'ব টনচিল হ'ল গ্ৰন্থি। টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি? উত্তৰটো হ'ব টনচিলাইটিছ হোৱাৰ মূল কাৰণ হ'ল বীজাণুৱে টনচিল গ্ৰন্থিত কৰা আক্ৰমণ। প্ৰথম 6 নম্বৰ, টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? উত্তৰটো হ'ব টনচিলাইটিছৰ বীজাণু উশাহ নিশাহ, দূষিত বায়ু, লেতেৰা হাত বা মুখৰ জৰিয়তেহে প্ৰৱেশ কৰে। 5 নম্বৰ ক। 5 নম্বৰটো কি আছে? 5 নম্বৰটো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। আলোচনা কৰি কোৱা আৰু লিখা বুলি কৈছে, তেনেহ'লে তোমালোকৰ ইয়াত 2 নম্বৰ বা 3 নম্বৰ থাকিব। তোমালোকৰ স্কুল অনুযায়ী তেনেকৈ নম্বৰ দিয়ে। চব স্কুলৰ নম্বৰ একে সমান নিদিয়ে। তোমালোকে যেনেকৈ স্কুলত বাইদেউহঁতে নম্বৰ দিয়ে বা ছাৰ বা যোনে পঢ়ায় যেনেকৈ নম্বৰ দিয়ে তেনেকৈ তোমালোকে যদি 4 নম্বৰ দিয়ে তেনেহ'লে 4টা পইণ্ট লিখিবা আৰু 3 নম্বৰ দিলে 3টা পইণ্টে লিখিবা। ইয়াতকৈ বেছি লিখিবলৈ নাযাবা, কিয় পৰীক্ষাৰ সময়ত তোমালোকৰ টাইমৰো কথা আছে। সময় যদি তোমালোকে উলিয়াব নোৱাৰা তেনেহ'লে বেলেগ প্ৰশ্নবিলাকতো তোমালোকে কি কৰিব লাগিব, তেতিয়া পৰীক্ষাত লিখিব নোৱাৰিবা। সেইকাৰণে তোমালোকে সেই অযথা লিখিবলৈ নাযাবা। ক নম্বৰটো, টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি লক্ষণে দেখা দিয়ে? উত্তৰটো হ'ব টনচিলাইটিছ হ'লে আমাৰ শৰীৰত তলত দিয়া লক্ষণসমূহে দেখা দিয়ে। উত্তৰ 1 নম্বৰটো চোৱা, কি লক্ষণ তোমালোকে বুজি পাবা। যেতিয়া এনেকুৱা লক্ষণ হ'লে তোমালোকে বুজি পাবা যে তোমালোকৰ টনচিলাইটিছ হ'লে, তেতিয়া লগে লগে ডক্তৰৰ ওচৰলৈ যাবা। জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়।
2 নম্বৰটো হ'ব খাদ্য খালে বিষ হয়। মানে খাদ্যটো আমি কি কৰিব, যেতিয়া খাদ্য খাওঁ তেতিয়া আমি গিলিবলৈ হ'লে তেতিয়া ডিঙিত বিষাব। ডিঙিত বিষালে তোমালোকে বুজি পাবা যে টনচিলাইটিছ। জিহ্বাখনত বগা চামনি পৰে, মুখ গোন্ধায়, শুকান কাহ হয়। কাহি থাকিবা, কিন্তু কাহি থাকিলে একো নোলাব, কাহ চাহ নোলায়, সেইটো হ'ল শুকান কাহ। তাৰপিছত 6 নম্বৰ ক, তোমালোকে মাইনুক কিয় জোকাইছা? 6 নম্বৰত কি দি আছে, কোনে কাক আৰু কিয় কৈছিল? উত্তৰটো হ'ব তোমালোকে মাইনুক কিয় জোকাইছে। তোমালোকেতো জানাই কোনে জোকাইছিলে আৰু কাক। এই কথাষাৰ ডক্টৰ পেহীয়ে কোনে কৈছিল? এই কথাষাৰ ডক্টৰ পেহীয়ে মন্ত্ৰী আৰু জোণ্টিক কৈছিল। কিয় কৈছিল? এতিয়া কিয় কৈছিল? উত্তৰটো হ'ব মাইনুক আইচক্ৰীম খোৱাৰ কথা কৈ জোকোৱাৰ বাবে কৈছিল। খ নম্বৰটো চোৱা, মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা? এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? এই কথাষাৰ কৈছিল জোণ্টিয়ে ডক্টৰ পেহীক কৈছিল। কিয় কৈছিল? মাইনুক ভয় খুৱাবলৈ কৈছিল। তাৰপিছত চোৱা 6 নম্বৰ গ, টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। এই কথাষাৰ কোনে কৈছিল? ডক্টৰ পেহীয়ে জোণ্টিক আৰু মন্ত্ৰীক কৈছিল। কিয়নো মাইনুৰ টনচিলাইটিছ হোৱাৰ বাবে কৈছিল। কিয় কৈছিল? মাইনুৰ যেতিয়া টনচিলাইটিছ হৈছিল তেতিয়া তেওঁ ডক্টৰ পেহীয়ে জোণ্টি আৰু মন্ত্ৰীক বুজাবলৈ কথাষাৰ কৈছিল। 5 নম্বৰ খৰ প্ৰশ্নটো তোমালোকক দেখুৱাবলৈ পাহৰি গ'লোঁ। চোৱা 5 নম্বৰ খটো, টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে? 5 নম্বৰ খৰ প্ৰশ্নৰ উত্তৰটো, পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে। হাত ধুই পৰিষ্কাৰ হৈ থাকিব লাগে। তাৰপিছত আছে ঘৰ দুৱাৰ চাফ চিকুণকৈ ৰাখিব লাগে। য'তে ত'তে লেতেৰা জাবৰ জোঁথৰ দম কৰিব নালাগে। এইখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, তেতিয়া আমাৰ কি হ'ব? টনচিলাইটিছ বেমাৰটো নহ'ব। তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্নটো, পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বাছি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা। লগতে যুক্তাক্ষৰবোৰত কি কি বৰ্ণ যোগ হৈছে ভাঙি দেখুওৱা। এইখিনি মই এইটো তোমালোকক কৰি দিয়া নাই, কিয় যিহেতু পাঠত আছে। কিন্তু যদি তোমালোকে নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰিম, মই তোমালোকক লগে নতুন এটা ভিডিঅ' বনাই দিব পাৰিম। তাৰপিছত চোৱা 8 নম্বৰত তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন বহুৱা আৰু পঢ়া। জ্যোতিচিহ্ন বহাব। জ্যোতিচিহ্ন তোমালোকে তো বুজি পাইছে যে দাড়ি, কমা, ছেমিকলন এইবিলাকক কি বুলি কোৱা হয়? জ্যোতিচিহ্ন। ঊৰ্ধ্বকমা, উদ্ধৃত কমা, এইখিনি। এতিয়া চোৱা এইটো ঊৰ্ধ্বকমা হ'ব। প্ৰথমতে ঊৰ্ধ্বকমা হ'ব, বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়। ইয়াত কি হ'ব? বাক্যটো যেতিয়া শেষ হৈছে, মানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে, সেইকাৰণে বাক্যটো শেষ হৈছে। শেষ হোৱাৰ বাবে ইয়াত কি হ'ব? দাড়ি হ'ব। মই বেলেগৰ কিতাপ আনি তোমালোকক দেখুৱাইছোঁ, সেইকাৰণে মানে মই ইয়াত একো দিয়া নাই, কিন্তু তোমালোকক বুজাই দিছোঁ যেনেকৈ তোমালোকে সেনেকুৱা বহাই যাবা দেই, বেয়া নাপাবা। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাস ল'ব পাৰে। ইয়াত কি হ'ব? দাড়ি। ক'ত হ'ব? ইয়াত দাড়ি হ'ব। গতিকে পুৱা গধূলি সদায় দাঁত মুখ, এয়া দাঁত আৰু মুখৰ মাজত কি হ'ব? হাইফেন হ'ব। ইয়াত কি হ'ব? হাইফেন দিবা। পৰিষ্কাৰকৈ ধুব লাগে। তাৰপিছত কি হ'ব? দাড়ি। টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়। কি হ'ব? দাড়ি। বাক্যটো সম্পূৰ্ণ হৈছে, সেইকাৰণে কি হ'ব? ইয়াত দাড়ি। ইয়াত যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে, দাড়ি হ'ব। জ্বৰ থাকেই, দাড়ি। শুকান কাহো হয়, দাড়ি। জিহ্বাখনত বগা চামনিও পৰিব পাৰে বুলি দাড়ি। মুখ গোন্ধায়, দাড়ি। তাৰপিছত কি হ'ব? ঊৰ্ধ্বকমা শেষ। ইয়াত ঊৰ্ধ্বকমা আৰম্ভ হ'ল, ইয়াত ঊৰ্ধ্বকমা শেষ হ'ল। তাৰপিছত খ নম্বৰটো চোৱা, মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মন্ত্ৰীয়ে মাইনুক চিঞৰি ক'লে। তাৰপিছত ইয়াত কি হ'ব? এনেকুৱা হাইফেন বহিব। মাইনু, মই কওঁ নহয়, কমা।
ইয়াত কি হ'ব নহয় পিছত ইয়াত কমা সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ দাঢ়ি এতিয়া মজা পাইছা ইয়াত কি হ'ব আশ্চৰ্যবোধক চিন হ'ব ডক্টৰ পেহী কমা তাৰপিছত কি হ'ব দাঢ়ি বুজি পাইছানে এইখিনি তোমালোকে ভালকৈ দেখি পাইছা নহয় দাঢ়ি কমাবিলাক ইয়াত কি হ'ব চবখিনি তোমালোকে ভালকৈ বুজি তোমালোকে লিখি ল'বা হৈছেনে তাৰপিছত 9 নম্বৰলৈ আহা 9 নম্বৰটো কি আছে তলৰ শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা বাক্য ৰচনাখিনি তোমালোকক মই কৰি দেখাইছোঁ তোমালোকে চোৱা 9 নম্বৰটো বীজাণু বীজাণু শব্দৰে বাক্য ৰচনা চোৱা পৰিষ্কাৰকৈ থাকিলে বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে সাৰ্থক যদুৱে সমাজৰ হকে কাম কৰি জীৱনটো সাৰ্থক কৰি তুলিলে পৰিষ্কাৰ সদায় হাত মুখ ধুই পৰিষ্কাৰ হৈ থাকিব লাগে আক্ৰান্ত আক্ৰান্ত শব্দৰ অৰ্থ শব্দ বাক্য ৰচনা চোৱা চাফ চিকুণকৈ থাকিলে ৰোগে আক্ৰান্ত কৰিব নোৱাৰে তাৰপিছত হ'ল অসুখ লিলিৰ অসুখ হৈছে ঠাণ্ডা ঠাণ্ডাত গৰম পানী খাব লাগে এইখিনি তোমালোকে বাক্য ৰচনাখিনি তুলি ল'বা ধুনীয়াকৈ তাৰপিছত নেক্সট প্ৰশ্নলৈ আহা 10 নম্বৰ প্ৰশ্নটোলৈ আহা তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় ল'বা তোমালোকক শব্দ শৃংখলবিলাক দিছে তোমালোকে নিউজ পেপাৰ পঢ়িলে বাতৰি কাকত পঢ়িলে শব্দ শৃংখল পাবা চাবাচোন শব্দ শৃংখলৰ কেনেকুৱা ধৰণৰ দিয়া থাকে থিয়কৈ মানে থিয়কৈ এনেকুৱা ধৰণে হ'ব এনেকৈ থিয়কৈ মানে এনেকুৱা থিয়কৈ আছে গাখীৰ চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য থিয়কৈ হ'লে 1 নম্বৰত আছে ইয়াত 1 নম্বৰটো ক'ত আছে চোৱা এয়া 1 নম্বৰতো কি আছে গাখীৰ চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য কি হ'ব আইচক্ৰীমটো তেনেহ'লে আমি কি কৰিব লাগিব থিয়কৈ যেতিয়া থিয়কৈ এনেকৈ লিখিব লাগিব এনেকৈ থিয়কৈ আইচক্ৰীম আ হস্ৰই প্ৰথম চ কয়দাক্ৰ তাত দীঘিকাৰ ম মানে এটা শব্দই মানে এটা বৰ্ণহে এটা বাকচত লিখিব লাগিব দুটা নহ'ব এটা বৰ্ণ আইচক্ৰীম তাৰপিছত আছে 2 নম্বৰটো দেহৰ এটা সমাৰ্থক শব্দ দেহৰ সমাৰ্থক শব্দ মানে হ'ল একে অৰ্থ বুজোৱা শব্দ দেহ কি হ'ব 2 নম্বৰটো চোৱা কি হ'ব 2 নম্বৰ ক'ত আছে ইয়াত থিয়কে ইয়াত আছে শৰীৰ হ'ব দেহ শব্দ সমাৰ্থক শব্দৰ হ'ব অৰ্থ হ'ব শৰীৰ তালিব খ ৰধিকাৰী ৰি ৰ শৰীৰ হ'ব ইয়াত শৰীৰ হ'ব তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰ হ'ল কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য 3 নম্বৰটো চোৱা তাৰপিছত 3 নম্বৰ আছে কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য 3 নম্বৰটো চোৱা ক'ত আছে এই থিয়কৈ নহয় 3 নম্বৰ এইটো 3 নম্বৰ মই তোমালোকক আকৌ দেখুৱাই দিছোঁ ধমকি মানে হ'ল কি কোনো কাৰোবাক উদ্দেশ্যে টান কথা কোৱা কাৰ্য হ'ল ধমকি দি কথা কয় নহয় তাকে সেইটো হ'ব তাৰপিছত আছে 4 নম্বৰ থিয়কে 4 নম্বৰ কোনটো হ'ব 4 নম্বৰ এয়া 4 নম্বৰ এইটো আকৌ 4 নম্বৰ কি তেজৰ ৰং কি হয় ৰঙা তেনেহ'লে কি হ'ব ইয়াত তাকাৰে ৰঙা তাৰপিছত আছে চোৱা এতিয়া পথালিকে 1 নম্বৰটো ক'ত আছে এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ কি হয় অতি সূক্ষ্ম কিন্তু আমি নিজে খুদা চকুৰে চাব নোৱাৰোঁ অনুবীক্ষণ যন্ত্ৰৰ সহায়তে চাব পাৰোঁ কি হয় ভাইৰাছ 1 নম্বৰটো কি হ'ব পথালিকে আছে নহয় এনেকৈ পথালিকে যাব তাৰমানে ভাইৰাছ এয়া ভাইৰাছ তাৰপিছত 2 নম্বৰ ৰঙৰ এটা সমাৰ্থক শব্দ 2 নম্বৰটো ক'ত আছে 2 নম্বৰ হ'ল ইয়াত
নম্বৰটো মই দিবলৈ পাহৰি গ'লোঁ। 4 নম্বৰ ৰঙৰ এটা সমাৰ্থক শব্দ। ৰঙৰ আন এটা সমাৰ্থক শব্দ কি হ'ল? এতিয়া পথালিকে দি আছে ৰঙৰ সমাৰ্থক শব্দ। ৰঙৰ সমাৰ্থক শব্দ কি হ'ব? বৰণ। বৰণ। তাৰপিছত আছে চোৱা 3 নম্বৰ, কোনো ব্যক্তিৰ প্ৰতি ভাল পোৱা ভাৱ বা চেনেহ। 3 নম্বৰ পথালিকে 3 নম্বৰটো পথালিকে কোনো ব্যক্তিৰ প্ৰতি ভাল পোৱা ভাৱ কি হ'ব? মৰম। মৰম। তাৰপিছত আছে 4 নম্বৰ, অসুখ হ'লে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি। অসুখ হ'লে শৰীৰৰ হোৱা উষ্ণতা বৃদ্ধিক কি বুলি কোৱা হয়? জ্বৰ। জয় অব্যয় জ আৰু ৰ। এতিয়া তোমালোকে এইখিনি বুজি পাইছানে? এয়া চোৱা, ভালকৈ চাই লোৱা, তাৰপিছত তোমালোকে বহীত উঠাই ল'বা। 1 নম্বৰ থিয়কে দিয়া আছে কি? বা মই তোমালোকক প্ৰথমতে থিয় কয় মানে এনেকুৱা হ'ব, পথালিকে মানে এনেকুৱা হ'ব। পথালিকে তোমালোকে থিয় আৰু পথালি বুজি পোৱা, তেনেহ'লে মই কৈ দিছোঁ থিয়কে গাখীৰ, চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য কি হ'ব? গাখীৰ, চেনি আৰু ফলেৰে প্ৰস্তুত কৰা কি খাদ্যটোৰ নাম কি? আইচক্ৰীম। আইচক্ৰীমটোতো দিয়াই আছে তোমালোকক কিতাপত। তাৰপিছত 2 নম্বৰটো আছে, 2 নম্বৰ ক'ত আছে? 2 নম্বৰ দেহৰ এটা সমাৰ্থক শব্দ। দেহ আৰু মানে একে শব্দৰ সমাৰ্থক শব্দ। দেহৰ সমাৰ্থক শব্দ কি হ'ব? শৰীৰ। শৰীৰ। তাৰপিছত আছে 3 নম্বৰটো আছে কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য। 3 নম্বৰ ধমকি। তাৰপিছত আছে 4 নম্বৰ তেজৰ ৰং। তেজৰ ৰং কি হয়? ৰঙা। কি হ'ব? 4 নম্বৰটো তেজৰ ৰং ৰঙা। ৰঙা। তাৰপিছত পথালিকে 1 নম্বৰ এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ কি হ'ব? ভাইৰাছ। 2 নম্বৰ ৰঙৰ সমাৰ্থক শব্দ। ৰঙৰ সমাৰ্থক শব্দ কি? বৰণ। বৰণ। 3 নম্বৰ কোনো ব্যক্তিৰ প্ৰতি ভাল পোৱা ভাৱ বা চেনেহ কি হ'ব? মৰম। এইটো হ'ল মৰম। 4 নম্বৰ পথালিকে কি আছে? অসুখ হ'লে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি। শৰীৰৰ যেতিয়া উষ্ণতা বৃদ্ধি হয় তেনেহ'লে কি বুলি কোৱা হয়? জ্বৰ। জয় অব্যয় জ আৰু ৰ, জ্বৰ। এইখিনি তোমালোকে বুজি পাইছা? নেক্সট প্ৰশ্নটোলৈ আহা। নেক্সট পেজত চোৱা, ক্ৰিয়া বিভক্তি কাক বোলে? এইখিনি তোমালোকে শিকি ল'বা। এইখিনি মই পঢ়ি দিয়া নাই আৰু এইখিনি শিকি ল'বা। এইখিনি তোমালোকে ভালকৈ শিকি ল'বা। তাৰপিছত চোৱা আছে ইয়াৰ পিছত প্ৰশ্ন। 11 নম্বৰ তলত দিয়া ধাতুৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। দত হস্যিকাৰে দি, তাৰপিছত যোগ আছে চন্দ্ৰবিন্দু কি হ'ব? দুটা যোগ হ'লে দিওঁ হ'ব। হতাকাৰে হা হ যোগ এ কি হ'ব? হাঁহ। হাঁহে। হতাকাৰে হা, হতাকাৰে হে, হাঁহে। এইটো কি হ'ব? ধাতুৰূপ হৈ যোগ হৈ যাব তাতে। হস্যউ মূৰ্ধন্য ঠ যোগ আ কি হ'ব? উঠা। অটো আকাৰ হিচাপে হৈ যোগ হৈ যাব। তাৰপিছত ধ ৰ এ কি হ'ব? ধৰে। ইয়াত কি লিখিবা? ধৰে। পহ ধৰে ৰ অ কি হ'ব? পঢ়। প ধৰে ৰ পঢ়। প ৰ আৰু আছে কি হ'ব? প ৰ তাতো কাৰ পঢ়ো আৰু চন্দ্ৰবিন্দুটো দি দিবা। তাৰপিছত আছে এইখিনি তোমালোকে জ্ঞান সম্প্ৰসাৰণ। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা আৰু বুজি পাবা কিছুমান। কুহুমীয়া পানী খোৱাৰ উপকাৰিতা, বৰফৰ উপকাৰিতা, এইখিনি তোমালোকে পঢ়ি ল'বা। আৰু প্ৰশ্ন তোমালোকৰ আৰু একো বুজাই দিবলগীয়া নাই। তাৰপিছত আছে আবেদন আছে। এই আবেদনখন তোমালোকে পঢ়িবা। তোমালোকে স্কুলত ছুটি বিচাৰি কৰা আবেদনখিনি তোমালোকে পঢ়ি ল'বা। তোমালোকে ক্লাছ 3 পাইছা, 3 ক্লাছ 4, 5, তেনেহ'লে তোমালোকে এইখিনি এবাৰ দুবাৰ পঢ়ি ল'বা। আৰু এইটো পাঠত আৰু একো প্ৰশ্ন নাই। যোনে মোক এই চেনেলটো নতুনকৈ আহিছা তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ
অনুৰোধ থাকিল। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেখেতসকলক মই অশেষ ধন্যবাদ দিছোঁ, যাতে মোক আগুৱাই যাবলৈ ইমানখিনি সহায় কৰিছা। আৰু যাতে মই আৰু আগুৱাই যাবলৈ তোমালোকে মোক সহযোগিতা আগবঢ়াবা বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াতে মই মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নতুন এটা নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব। ভালে থাকিবা, সুস্থ থাকিবা, পঢ়ি থাকিবা। আৰু মোৰ চেনেলটো বেছিকৈ ছাবস্ক্ৰাইব কৰিবলৈ চবকে অনুৰোধ জনাবা। লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। মই কেনেকুৱা পঢ়াইছোঁ নপঢ়াইছোঁ সেইখিনি মই কমেণ্ট পঢ়িলে মোৰ ভাল লাগে। ভাল হ'লে ভাল বুলি ক'বা, বেয়া হ'লে বেয়া বুলি, কিবা বেয়া দুখ থাকিলে তোমালোকে মোক আঙুলিয়াই দিবা, যাতে মই সেই বেয়াটো চাই বেয়াটো মই তোমালোকৰ বাবে মানে শুধৰাবলৈ মই চেষ্টা কৰিম। আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ'ত আকৌ দেখা হ'ব। বাই বাই। আকৌ পৰীক্ষা আহিছে নহয়, তোমালোকে ভালকৈ পঢ়িবা দেই। পৰীক্ষাটোত ভাল নম্বৰ পালে ময়ে বৰ ভাল পাম যে মোৰ পঢ়াটো তোমালোকৰ বাবে কোনো এটা কামত আহিছে বা উপকাৰিতা আহিছে তোমালোকৰ। সেইকাৰণে মই আৰু বেছিকৈ ভাল পাম। বাই বাই।